যি ৱকফ বোৰ্ডৰ নতুনকৈ যিটো মানে সংসদত তথা ৰাজ্যসভাত গৃহীত হৈছে এই কলা আইনৰ বিৰুদ্ধে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিখন জিলাৰ লগত সংগতি ৰাখি কলগাছিয়া জিলা আমচুৰ তৰফৰ পৰা আমি মানে কলা বেজ পৰিধান কৰি আজি আমি এই বিলখন আমি পুৰি ভস্মীকৃত কৰিলোঁ কলগাছিয়া চাৰিআলিত। গতিকে এটা কথাই আমি আহ্বান জনাব বিচাৰিছোঁ যে এই বিলত চহী কৰাৰ আগতে ৰাষ্ট্ৰপতি ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষৰ মুছলমানৰ কথা চিন্তা কৰক। যিহেতু এটা ছেকুলাৰ কাণ্ট্ৰি, ধৰ্ম নিৰপেক্ষ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰৰ নাগৰিক আমি, আমাৰ জীয়াই থকাৰ অধিকাৰ আছে। গতিকে আমাৰ এই ৱকফ বোৰ্ডৰ যি অধিকাৰ, এই অধিকাৰ যদি বাহাল নাৰাখে তেনেহ'লে গোটেই ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ এটা বিভীষিকাময় পৰিস্থিতি হ'ব। ইয়াৰ কাৰণে ভাৰত চৰকাৰ, নৰেন্দ্ৰ মোদী চৰকাৰে দায়ী থাকিব। আৰু লগতে যদি ৰাষ্ট্ৰপতিয়ে চহী কৰে বা বিলখনত যদি মানে সংশোধন ঘটাই পৰিৱৰ্তন কৰে তেনেহ'লে আমি মহামান্য উচ্চতম ন্যায়ালয়ত আমি দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম। আমাক যাতে আইনৰ কাঠগড়াত থিয় কৰাই এই আইন যাতে আমি কাঢ়ি ল'ব নালাগে তাৰ কাৰণে ভাৰত চৰকাৰ সাজু হৈ থাকক। মানে আঘাত হানিছে ফাণ্ডামেণ্টেল যি ৰাইটছ আছে ভাৰতৰ নাগৰিকৰ, এই অধিকাৰত মানে হাতুৰি মাৰিছে। আপোনালোকে জানে আৰ্টিকেল 14, 26, 25 আৰু 39ত এই আইনে আঘাত হানিছে। ৰাইট টু ইকুৱেলিটি যদি থাকে তেতিয়াহ'লে অকল ৱাকফৰ ক্ষেত্ৰত অন্য ধৰ্মৰ মানুহক কিয় সংযোজন কৰা হ'ব, ৱাকফ বৰ্ডত কিয় কৰা হ'ব? অন্য ধৰ্মীয় যিসমূহ বৰ্ড আছে সেই বৰ্ডসমূহত মুছলিম বা অন্য ধৰ্মীয় মানুহক সংযোজন কৰা হ'ব নেকি চৰকাৰৰ প্ৰতি আমাৰ এই প্ৰশ্ন। যদি নহয় তেতিয়াহ'লে এই সংবিধান বিৰোধী আইন, এই আইন বাতিল কৰিব লাগিবই। ভাৰতৰ সংবিধানে ধৰ্মৰ অধিকাৰ দিছে, প্ৰত্যেকজন মানুহে ধৰ্মৰ প্ৰেক্টিছ কৰিব পৰা তেওঁলোকক অধিকাৰ দিছে। ভাৰতীয় মানুহখিনিক, আমাক মুছলমানসকলক অকল কিয় টাৰ্গেট কৰা হৈছে? মুছলমানৰ অধিকাৰ নাই নেকি? অন্য ধৰ্মীয় আমি ৱকফ এমেণ্ডমেণ্ট বিলখন আমি জ্বলাইছোঁ আৰু এই বিলখন আমি ৰিজেক্ট কৰিছোঁ। সমূলি ভাৰতৰ সমগ্ৰ মুছলমান জনসাধাৰণে এই বিলক ৰিজেক্ট কৰিছে। ভাৰতৰ মুছলমানৰ গাত এটোপাল তেজ থকালৈকে এই বিল ইমপ্লিমেণ্ট কৰিব দিয়া নহ'ব। এই বিলখন লোকসভা আৰু ৰাজ্যসভাৰ দুয়োটা সদনত পাৰিত হৈছে যদিও এতিয়ালৈকে ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হোৱা নাই। আমি ৰাষ্ট্ৰপতি মহোদয়ক অনুৰোধ জনাইছোঁ যে এই বিলত যাতে স্বাক্ষৰ নকৰে। এই বিলত স্বাক্ষৰ কৰাৰ লগে লগে ভাৰতীয় সংবিধানৰ প্ৰতি এটা চেলেঞ্জ আহিব আৰু তাৰ কাৰণে ভাৰতত আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি হ'ব। যদি তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় কিবা কাৰণত, তাৰ কাৰণে সামগ্ৰিকভাৱে সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰ দায়ী থাকিব। আৰু কলা বেজ পৰিধান কৰিয়ে আমি এই কলা আইনৰ বিৰোধিতা কৰি আইনখন পুৰি ভস্মীভূত কৰিছোঁ। আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ সমগ্ৰ অসমৰ লগতে আমি কলগাছিয়া জিলা সমিতিয়েও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ৱকফ সম্পত্তি হৈছে আমাৰ মুছলমানৰ, আমাৰ পূৰ্বপুৰুষসকলে এই দান কৰি যোৱা, আল্লাহৰ নামত দান কৰি গৈছে সেই সম্পত্তি কেৱল আমাৰ মুছলমান মানুহৰ কাৰণে উন্নয়নৰ কাৰণে কৰিব আৰু এইখন আমাৰ কাৰণে থাকিব। চৰকাৰে যি জিলা আয়ুক্তৰ জৰিয়তে চৰকাৰী পক্ষৰ বাবে যি হস্তান্তৰ কৰাৰ যি পৰিকল্পনা কৰিছে ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এই প্ৰতিবাদ হৈছে সম্পূৰ্ণৰূপে নগণ্য আৰু এক খন্তেকীয়া প্ৰতিবাদ। ইয়াতকৈ ভয়াৱহ প্ৰতিবাদ আমি কিন্তু কৰিবলৈ বাধ্য হ'ম যদি এইখন চৰকাৰে যদি এই বিলখন পুনৰ বিবেচনা নকৰে। এই বিলখনৰ জৰিয়তে আমাৰ সংখ্যালঘু মানুহৰ ইতিমধ্যে লাখ মান সংখ্যালঘু মুছলমান মানুহে তেওঁলোকে বিভিন্ন ঠাইত কবৰস্থানৰ মাটি হওক, মছজিদৰ মাটি হওক, বিভিন্ন অনুষ্ঠানসমূহত তেওঁলোকে উন্নয়নমূলক আমাৰ মুছলমান মানুহৰ কাৰণে কেৱল এই আইন ৱকফৰ সম্পত্তি কেৱল হয়। কিন্তু এই আইনখন পাছ যেতিয়া ইতিমধ্যে লোকসভাত আৰু ৰাজ্যসভাত পাছ হৈছে, এতিয়া মাত্ৰ ৰাষ্ট্ৰপতিৰ চহী বাকী আছে। গতিকে ৰাষ্ট্ৰপতি মহোদয়ক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে এই বিলখন চিগনেচাৰ চহী কৰাৰ আগতে যাতে অসমৰ বিবেচনা কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। যদি অতি শীঘ্ৰে এইখন পুনৰ বিবেচনা নকৰে আমি কিন্তু ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।